ৰাতি 12:30 বজাত দুজনা হাতী আহি আমাৰ এইটুকুৰাত বহুত তাণ্ডৱ কৰিলে। এতিয়া নাজি মেধিৰ বয়সস্থ বুঢ়া মানুহজনৰ চাউলে পাতে ঘৰে দুৱাৰে ভাঙি খাস্তাং কৰিলে। ফৰেষ্টলৈ কিন্তু কেইবাবাৰো ফোন কৰিছোঁ, তেওঁলোকে আহিম কৰি এতিয়া ৰাতিপুৱা 6টা বজালৈকে তেওঁলোকে দেখা নিদিলেহি। কিন্তু থানাৰ পুলিচো আহি গ'ল। তেখেতসকলে ক'বলৈ একো নাই, তেখেতসকলৰ হাতী খেদা কোনো ৰুল নাই বা হেৰি কৰিব নোৱাৰে, কিন্তু ফৰেষ্টেহে পাৰে। তেওঁলোক নাহিলে, কি কৰিম এতিয়া? সেই বুঢ়া বুঢ়ী মানুহৰ ঘৰ দুৱাৰ ভাঙি তাণ্ডৱ কৰি গোটেই একো বস্তু নাই খাবলৈ, তেনেকুৱা এটা কৰি থৈ গৈছে। ফৰেষ্টলৈ ফোন লগাই আছে, 2-3জনে লগাই আছে, তাৰমানে ৰিচিভ নকৰে। আকৌ ফোন লগাই ইটোৱে ৰিচিভ নকৰে, কেইবাজনেও লগাই আছে, ৰিচিভ নকৰে। গোটেই নষ্ট আৰু একোৱেই নাই। তাতে আছে আৰু চব বস্তু। এনেই আমাৰ তাত বিচনা দুখনে, চব বস্তু ইয়াতে আছে আৰু।